কনসালটেন্ট সকল আৰু লগতে ইয়াত সাংবাদিক ভাই বন্ধুসকল আৰু মোৰ লগত ইয়াত উপস্থিত হুজাই টেক্সেছন অফিচৰ কৰ বিষয়াসকল লগতে বিভিন্ন দায়িত্ব থকা কৰ্মীবৃন্দ সকলোকে মই আন্তৰিক অভিনন্দন তথা শ্ৰদ্ধা তথা নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজিৰ এই সভাৰ উদ্দেশ্য হৈছে আপোনালোকে সকলোৱে অৱগত, কাৰণ এটা কথা আপোনালোকে জানে যে ভাৰতবৰ্ষৰ নহয় যিকোনো ৰাজ্যৰ বা যিকোনো দেশৰ অৰ্থনৈতিক পৰিকাঠামো যদি মজবুত কৰিবলগীয়া হয় তো অৰ্থনীতিখিনি আগবঢ়াই ল'ব লগা হয়, তেতিয়া সকলো সময়ত আমি ব্যৱসায়ীসকলৰ ওপৰতে উদ্যোগপতি আৰু ব্যৱসায়ীসকলৰ ওপৰতে এই অৰ্থনীতি পৰিকাঠামো উন্নয়নৰ পথলৈ আগুৱাই যোৱা এক মুখ্য ভূমিকা পালন কৰে। আৰু ব্যৱসায়ীসকলে এখন দেশৰ এখন ৰাজ্যৰ এখন জিলাৰ যদি অৰ্থনীতি পৰিকাঠামোখিনি উন্নয়নৰ পথলৈ লৈ যাব পাৰে তেওঁলোকে প্ৰত্যক্ষ এবং পৰোক্ষভাৱে সম্পূৰ্ণখিনি জড়িত হৈ থাকে। আৰু সেইবাবে এটা ব্যৱসায় কৰাৰ বাবে কি ধৰণৰ টেক্সৰ বিষয় আৰু কি ধৰণৰ একাউণ্টৰ বিষয়খিনি কি ধৰণে মেইনটেইন কৰিব লাগে সম্পূৰ্ণ সময়তে ব্যৱসায়ীসকলে টেক্স কনসালটেন্টৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকে। আৰু সেইবাবে এই সজাগতা সভা যাতে তেওঁলোকৰ এই বেছিক নলেজখিনি বেছিক যি জ্ঞানখিনি সেইখিনি যাতে এই আজি মঞ্চৰ পৰা আমাৰ মুখ্য অতিথিৰ মাধ্যমেৰে যাতে আপোনালোকে আহৰণ কৰিব পাৰে তাৰ বাবে আজি এই সভাখন আমি প্ৰস্তুতি কৰিছোঁ। শ্ৰদ্ধাৰ ব্যৱসায়ী ভাই বন্ধুসকল, আপোনালোকে জানে আপোনালোকে বুজাই অকল ব্যৱসায়ীসকল ব্যৱসায়িক মাধ্যমেৰে নাথাকে অৰ্থনীতিৰ লগত সামাজিক দিশৰ লগত বিভিন্ন ক্ষেত্ৰত আপোনালোকে প্ৰত্যক্ষ এবং পৰোক্ষভাৱে সকলো সহায় সহযোগিতাৰ হাত আগবঢ়াই আছে। আৰু সেইবাবে আমি সকলো সময়তে ব্যৱসায়িক প্ৰতিষ্ঠান অৰ্থাৎ ব্যৱসায়িক ভাই বন্ধুসকলক আমি সকলো উচ্চ স্থান দি আমি সকলো সময় তেওঁলোকৰ সহায় সহযোগিতা তথা দিহা পৰামৰ্শ মাধ্যমেৰে আমি আগবাঢ়িব। আপোনালোকে জানে যেতিয়া ভাৰতবৰ্ষৰ অৰ্থনীতি বিষয়ক যে অৰ্থ বিভাগত যেতিয়া যিকোনো আইন প্ৰণয়ন কৰা হয় সেই সময়ত ব্যৱসায়ীসকলৰ মাজৰ পৰা অল ইণ্ডিয়া চেম্বাৰ অফ কমাৰ্চ থাকে তেওঁলোকৰ লগত সৰ্বপ্ৰথমে তেওঁলোকৰ বৈঠক কৰি পেলাই সকলোখিনি নিৰ্ধাৰণ কৰা হয়। তাৰ বাবে অৰ্থনীতিৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা হৈছে যথেষ্ট ভূমিকা। তো অৰ্থনীতিৰ পৰিকাঠামোখিনি যদি আমি মজুত কৰিব লাগিব আমাৰ বুজাই যদি গৌৰৱ কৰি আনিব লাগিব আমাৰ ব্যৱসায়ীসকলৰ মাধ্যমেৰে যাতে অৰ্থনীতিৰ ক্ষেত্ৰত টেক্স কালেকশ্যনৰ ক্ষেত্ৰত আৰু ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়খিনি কি ধৰণে উন্নয়নৰ পথলৈ আগবঢ়াই লৈ যাব সেই সকলোখিনি বিষয় আজি এই মঞ্চৰ মাধ্যমেৰে